পলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আজিৰ দিনটোত ঘোষণা কৰিছে যেহেতু এটা ডাঙৰ বিষয় বসুন্ধৰা আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে বহু লোকে বসুন্ধৰা পৰ্টেলত আবেদন কৰিব পৰা নাই বসুন্ধৰা পৰ্টেলত যিসকল লোকে এতিয়াও আবেদন কৰিব পৰা নাই তেওঁলোকে চিন্তা কৰিব নালাগে কিয়নো 30 জানুৱাৰী পৰ্যন্ত দিন বৃদ্ধি কৰি দিয়া হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে পৰ্টেলত অনলাইনত যদি আবেদন কৰাৰ সমস্যা হৈছে তেওঁলোকে মেনুৱেলি কি ধৰণে আবেদন কৰিব সেই সন্দৰ্ভতো জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি লৈ আহিছো এই মুহূৰ্তত সেই খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মিছন বসুন্ধৰাত আবেদনক লৈ ডাঙৰ খবৰ যিসকল লোকে মিছন বসুন্ধৰাত এতিয়াও নিজৰ ভূমিৰ নামজাৰিৰ বাবে আবেদন কৰিব পৰা নাই তেওঁলোক এতিয়া চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই 30 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে আবেদনৰ সময়সীমা নামঘৰ ধৰ্মীয় উপাসনা স্থলী আদি অনুষ্ঠান প্ৰতিষ্ঠানে কৰিব পাৰিব আবেদন কোনে কোনে আবেদন কৰিব পাৰিব কিদৰে আবেদন কৰিব সকলো প্ৰক্ৰিয়া ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যিসকলে পৰ্টেলত আবেদন কৰিব পৰা নাছিল তেওঁলোকে মেনুৱেলি কৰিব পাৰিব এতিয়া আবেদন মেনুৱেলি আবেদন কৰিলেও গ্ৰহণ কৰিব তেওঁলোকে আবেদন পত্ৰ অনলাইনত যি ধৰণে সুবিধা আছিলে একেধৰণে মেনুৱেলিও তেওঁলোকে এই সুবিধা লাভ কৰিব ৰাজ্যৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানে লাভ কৰিব ম্যাদী পট্টা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এই ডাঙৰ সিদ্ধান্ত এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে মিছন বসুন্ধৰাক লৈ যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৰাজ্যবাসী বিশেষকৈ অনলাইনত মিছন বসুন্ধৰাৰ আবেদনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল ভূমিৰ গৰাকীসকল আৰু যাৰ বাবে বসুন্ধৰাত বহু লোকে এতিয়াও আবেদন কৰিবলৈ ৰৈ গৈছে বহু লোকে শুদ্ধ প্ৰয়োজনীয় নথি পত্ৰৰে আবেদন কৰিব পৰা নাই বসুন্ধৰা আঁচনিত গতিকে তেওঁলোকে এতিয়া চিন্তা কৰিব নালাগে কিয়নো বসুন্ধৰা আঁচনিত আবেদনৰ বাবে এতিয়া পুনৰ দিন বৃদ্ধি কৰি দিয়া হৈছে ৰাজ্যবাসীয়ে এতিয়া 30 জানুৱাৰী পৰ্যন্ত আবেদন কৰিব পাৰিব বসুন্ধৰা 3.0 নামজাৰিয়েই হওক বা ক্ৰেতা বিক্ৰেতাসকলে তেওঁলোকৰ মাটিৰ অন্যান্য সমস্যা দূৰ কৰিবলৈ হওক তেওঁলোকৰ প্ৰতিটো সমস্যা বসুন্ধৰা 3.0 জৰিয়তে দূৰ কৰা হ'ব গতিকে এতিয়া তেওঁলোকে চিন্তা কৰিব নালাগে আৰু বিশেষকৈ বসুন্ধৰা 1 আৰু 2 জৰিয়তে যিসকল লোকে সুবিধা লাভ কৰা নাছিলে তেওঁলোকক বসুন্ধৰা 3 আগবঢ়োৱাৰ অগ্ৰাধিকাৰ দিয়া হ'ব তেওঁলোকক আগতীয়াকৈ সুবিধা দিয়া হ'ব গতিকে কোনো কাৰণত এতিয়া চিন্তা কৰিব নালাগে গতিকে এতিয়াও যিসকল লোকে বসুন্ধৰাত আবেদন কৰা নাছিলে তেওঁলোকে মেনুৱেলি আবেদন কৰিবলৈ চেষ্টা কৰক মেনুৱেলি আবেদন কৰিব কি ধৰণে তেওঁলোকে আগবাঢ়িব কি প্ৰক্ৰিয়া আছে সমগ্ৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্তৃত ৰূপত বৰ্ণনা কৰিছে আৰু উল্লেখ কৰিব লাগিব যে এইবাৰ যিসমূহ ৰাজহুৱা অনুষ্ঠান আছে সেই ৰাজহুৱা অনুষ্ঠানক মাটিৰ পট্টা দিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী ভূমিৰ অধিকাৰীয়ে যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহে ম্যাদী পট্টা লাভ কৰিব এবাৰ কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বসুন্ধৰা 3.0 এই দিন বৃদ্ধি আৰু বসুন্ধৰা 3.0 কিদৰে আবেদন কৰিব মেনুৱেলি কিদৰে আবেদন কৰিব পৰ্টেলত সমস্যা হোৱাসকলে কিদৰে সুবিধা লাভ কৰিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে
যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ